Welcome back to my channel guys. ভিডিওটোৰ যোগেদি মই DWৰ যি LPUP 5550টা পদৰ বিজ্ঞাপন ওলাইছিলে আৰু সেই বিজ্ঞাপনত এপ্লাই কৰা হৈছিলে আৰু আজি প্ৰায় 7 মাহ মান হৈ গল। ইতিমধ্যে আমি এতিয়ালৈকে আমি কোনো ধৰণৰ মেৰিট লিষ্ট বা ভেৰিফিকেশন লিষ্ট দেখা পোৱা নাই। সো এই মেৰিট লিষ্টটো বা ভেৰিফিকেশন লিষ্টটো কেতিয়াকে ওলাব, সো সেইখিনি আপডেট মই ভিডিওটোৰ যোগেদি আপোনালোকক পোনে পোনে দিবলৈ চেষ্টা কৰিম। আৰু আপডেটটো এটা অফিচিয়েলি আপডেট হয় আৰু আমি আপডেটটো ক'ৰ পৰা কালেক্ট কৰিছো আপোনালোকক নিশ্চয়কৈ ভিডিওটোৰ যোগেদি দেখুৱাই দিম। আনহাতে মেৰিট লিষ্টটো আগত ওলাব নে আমাৰ ভেৰিফিকেশন লিষ্টটো আগত ওলাব, মই ভিডিওটোৰ যোগেদি গোটেইখিনি আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আনহাতে যিখিনি আপডেট মই আপোনালোকক দিবলৈ গৈ আছো, সো আপোনালোকে নিজে এটো প্ৰুভ কৰি চাব আসলতে কিমান দূৰ সঁচা। সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু শেষত মই এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকক ক'বলৈ চেষ্টা কৰিম ভিডিওটোৰ যোগেদি। সো আহক ভিডিওটো আৰম্ভ কৰোঁ। সো প্ৰথমতে তাৰ বাবে আমি ক্ৰম ব্ৰাউজাৰত যাম। সো আপোনালোকক মই দেখুৱাই দিম গোটেইখিনি প্ৰসেস মই ক'ত পাইছো। সো আপোনালোকে নিশ্চয়কৈ ইয়াতে চাইছে মই টাইপ কৰিছো DWৰ যেটো অফিচিয়েল ওয়েবসাইট হয় dw.assam.gov.in। আপোনালোকে নিশ্চয়কৈ এটো টাইপ কৰিব আৰু টাইপ কৰি সাৰ্চ কৰি দিব আৰু সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা আহি পাব আৰু আপোনালোকে নিশ্চয়কৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত সো মই এটা ইম্পৰ্টেন্ট বস্তু দেখুৱাই দিম আৰু আপোনালোকে তাতে ক্লিক কৰিব। মই জুম কৰিছো অলপ। সো ইয়াতে আপোনালোকে নিশ্চয়কৈ চাওক আসাম LPUP মেৰিট লিষ্ট 2024 DW প্ৰভিজনাল যেটো মেৰিট লিষ্ট আছে তাৰ কথা কৈছে আৰু 2 ডেজ আগতে ইয়াতে এটা আপডেট হৈছে। আপোনালোকে নিশ্চয়কৈ চাইছে যে 2 ডেজ এগো। সো ইয়াতে আমি ক্লিক কৰি দিম। সো চাওক কি আহে, আমি ক্লিক কৰি দিছো আৰু ক্লিক কৰাৰ পিছত সো এটা ডেট আহি পাইছে। সো ইয়াতে চাইছে June 30, 2024 Assam LPUP Merit List 2024 DW Provisional Merit List PDF link। সো নিশ্চয়কৈ দেখা পাইছে। সো মই তলপিনে যাম। সো আপোনালোকে নিশ্চয়কৈ আহিব আৰু কি কি লিখা আছে মই গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে পঢ়ি চাব। সো ইয়াতে দেখা পাইছে নিশ্চয়কৈ Assam LPUP Merit List 2024 ডেট। সো আপোনালোকে নিশ্চয়কৈ পঢ়ি ল'ব আৰু ভেৰিফিকেশন লিষ্টটো কেতিয়াকে ওলাব মই এইখিনি দেখুৱাই দিছো আপোনালোকক। ইয়াতে লিখা আছে দ্য প্ৰভিজনাল মেৰিট লিষ্ট ফৰ লয়াৰ প্ৰাইমাৰী এণ্ড আপাৰ প্ৰাইমাৰী পোষ্ট ইজ এৱাইটেড, চেক DW LPUP মেৰিট লিষ্ট ডেট বিলো। দ্য DW will first release the first provisional merit list of LP and UP in PDF format at the official website dw.assam.gov.in। সো নিশ্চয়কৈ আপোনালোকে দেখা পাইছে যে প্ৰথমতে কি কৰিব, DWয়ে মেৰিট লিষ্ট ৰিলিজ কৰিব আৰু কৈছে আফটাৰ দ্যাট ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন প্ৰসেস উইল বিগিন। আৰু মেৰিট লিষ্ট যেটো আছে প্ৰভিজনাল মেৰিট লিষ্ট এইটো ওলোৱাৰ পিছতহে আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন প্ৰসেসটো ষ্টাৰ্ট হ'ব। বহুতে কৈ আছে হয়তো কনফিউজিংত আছে এতিয়ালৈকে যে ভেৰিফিকেশন ওলাব নে মেৰিট লিষ্ট ওলাব, প্ৰভিজনাল মেৰিট লিষ্ট ওলাব। সো ইয়াতে কোনো ধৰণৰ কনফিউজিং থাকিব নালাগে। সো আগতে আপোনালোকৰ মেৰিট লিষ্ট ওলাব, প্ৰভিজনাল যেটো মেৰিট লিষ্ট আছে সেইখিনি ওলাব আৰু তাৰ পিছতহে আপোনালোকৰ যি কি আছে ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন আছে এইখিনি ওলাব। সো নিশ্চয়কৈ আপোনালোকে চাই থাকিব আৰু তলত কি আছে মই আপোনালোকক দেখুৱাবলৈ গৈ আছো। সো ইয়াতে আপোনালোকে নিশ্চয়কৈ দেখা পাইছে যে আমি কেতিয়াকৈ এপ্লাই কৰিছিলো 5550টা পদৰ এগেইনষ্টত। সো স্টাৰ্ট কেতিয়া হৈছিল আপোনালোকে নিশ্চয়কৈ পঢ়ি ল'ব আৰু যদিহে আমি পঢ়িব যাওঁ গোটেইখিনি তেনেহ'লে কিন্তু ভিডিওটো লং হৈ যাব, গতিকে আপোনালোকে নিশ্চয়কৈ পঢ়ি চাব। আৰু এইটো শেহতীয়াকৈ লিংকটো এক্টিভেট হৈছে বুলি আমি জানিব পাৰিছো। 2 ডেজ এগত মানে আমাৰ এইখিনি আহিছে আৰু আগতে মই চেক কৰিছিলো এনেকুৱা অহা নাছিল। সো ইয়াতে আপোনালোকে নিশ্চয়কৈ চাব পাৰিছে। আনহাতে এইটো চাওক আপোনালোকে আৰু ইয়াত সবতকৈ এটা মানে ভাল লগা বস্তু কোনটো আছে মই আপোনালোকক দেখাই দিছো। সো ইয়াতে তো চাইছে অনলাইন এপ্লাই স্টাৰ্টেড এইটোত হৈছিলে আৰু এপ্লাই লাষ্ট ডেট এইটো আছিলে নিশ্চয়কৈ জানে।
লয়াৰ প্ৰাইমাৰীত পোষ্ট আছিলে এইটো আছিলে আৰু আপাৰ প্ৰাইমাৰীত আছিলে এইটো আছিলে সো নিশ্চয়কৈ দেখা পাইছে ইয়াতে সবতকৈ এটা ইন্টাৰেষ্টিং কথা হ'ল যে LPUP ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্ট জুলাই 2024 চন সো নিশ্চয়কৈ আপোনালোকে ইয়াতে দেখা পাইছে যে এই চলিত মাহতে জুলাই মাহতে সোনকালে প্ৰকাশ পাবলৈ গৈ আছে সো আমি বহুতে হয়তো কনফিউজিং হৈ আছো আসলতে কেতিয়াকৈ প্ৰকাশ পাব আমি আসলতে এইখিনি নাজানো সো যিকি নহওক ফ্ৰেণ্ডসকল মই এইখিনি বস্তু আপোনালোকক দেখুৱালোঁ বাট এইখিনি কিমান দূৰ অথেণ্টিক হয় এইখিনি আমি ক'ব নোৱাৰিম আপোনালোকে নিশ্চয়কৈ নিজে নিজে হয়তো ক্যালকুলেট কৰিব সো এইখিনি মই কিন্তু বেলেগৰ পৰা এইটো কালেক্ট কৰা নাই মই ডাইৰেক্টলি অফিচিয়েল যেটো ওয়েবসাইট আছে আপোনালোকৰ সন্মুখতে মই চেক কৰিছো বা আপোনালোকে নিজে এতিয়া চেক কৰি চাওক সো এইখিনি আপডেট দিয়া আছে সো 30 জুনত এটো আপডেটেড হৈছে আৰু এইখিনি মই আপোনালোকক দেখুৱালো সো আপোনালোকে এইখিনি চাই লওক এতিয়া যে এটো আসলতে কিমান দূৰ সঁচা আপোনালোকে এটো ক্যালকুলেট কৰিব সো এইখিনিতে ফ্ৰেণ্ডসকল মই কৈছিলো যে ভিডিওটোৰ শেষত এটা গুৰুত্বপূৰ্ণ কথা কম আৰু এই গুৰুত্বপূৰ্ণ কথাটো হৈছে যে হয়তো আপোনালোকে কিবা এটা প্ৰসেস লৈছে যে আমি DW ভিজিট কৰিম বা CM ভিজিট কৰিম আসলতে ফ্ৰেণ্ডসকল এইটো এটা ভাল এটা মানে পদক্ষেপ হয় বুলি আমি ক'ব পাৰো সো আপোনালোকে নিশ্চয়কৈ DW বা CM বেসিক্যালি ভিজিট কৰাটো আপোনালোকৰ মানে CMক ভিজিট কৰাটো আপোনালোকৰ বাবে এটা ভাল মানে ফলাফল হ'ব বুলি আমি ক'ব পাৰো বেছি ভাল কিয়নো CM হল অল ইন অল ইতিমধ্যে আমি জানিব পাৰিছো তো যিকিনো ফ্ৰেণ্ডসকল মই এইখিনিয়ে ক'ব বিচাৰিছো যে আপোনালোকে নিশ্চয়কৈ DW ভিজিট কৰক আৰু CMক বা EMক ভিজিট কৰক আৰু আপোনালোকে যেতিয়া ভিজিট কৰিব এটা কথা মই আপোনালোকক জনাই থৈছো কিন্তু আপোনালোকে এই কথাটো গুৰুত্ব সহকাৰে ল'ব আপোনালোকে কিন্তু তাতে গৈ কিবা ধৰণৰ বেড কন্ডাক্ট বা বেয়া ব্যৱহাৰ কৰাৰ চেষ্টা নকৰিব আপোনালোকে পাৰিলে ৰিকুৱেষ্ট কৰিব বা CMক ৰিকুৱেষ্ট কৰিব স্যাৰ ইতিমধ্যে আমাৰ প্ৰায় 7 মাহ হৈ গল সো আমি আগত দেখা পাইছিলো যে স্যাৰ উইদিন 4 মান্থছত মানে হোল প্ৰসেস কমপ্লিট কৰিছিলে বাট এই টাইম এইবেলি কিন্তু আমি বহুত মানে ওয়েট কৰিব লগা হৈছে গতিকে আমি সবে ডিপ্ৰেছনত আছো সো স্যার অতি সোনকালে আমাক মানে যেটো LPUP মেৰিট লিষ্ট আছে আমাক ৰিলিজ কৰি দিব লাগে আৰু আমি তেতিয়াহে নিশ্চয়কৈ চাকৰি পাও নে নাপাও পিছৰ কথা কিন্তু আমি তেতিয়া ডিপ্ৰেছনৰ পৰা এটা মুক্তি পাম গতিকে আমাক অতি সোনকালে মেৰিট লিষ্ট মুকলি কৰি দিব লাগে সো ডিতে হওক বা CM হওক এনেকৈ আপোনালোকে ৰাগলে ৰিকুৱেষ্ট কৰিব কিন্তু আপোনালোকে কেতিয়াও হুলস্থুল তথা কোনো ধৰণৰ আন্দোলন কৰাৰ চেষ্টা নকৰিব এইখিনি মোৰ ফালৰ পৰা আপোনালোক লৈ এটা জনোৱাৰ বাবে মই কৈছিলো তো যিকিনো ফ্ৰেণ্ডসকল আপোনালোকে নিশ্চয়কৈ ভিডিওটো চাইছে আৰু যদিহে ভাল পাইছে লাইক কৰিব আৰু এটা কথা হ'ল যে বহুতে আছে তেনেকুৱা মানে বেয়া কমেন্ট কৰাৰ কাৰণে আগ্ৰহী হৈ থাকে সো আপোনালোকে নিশ্চয়কৈ ইয়াত বেয়া ধৰণৰ কোনো ধৰণৰ বেয়া মন্তব্য কৰিব নালাগে আপোনালোকে নিশ্চয়কৈ নিজে ভাবি ল'ব বা এইখিনি সঁচা নে মিছা আপোনালোকে ভাবি ল'ব সো এইখিনি আমি কোনো ধৰণৰ আউটৰ পৰা লৈ আহা নাই তো যিকোনো ফ্ৰেণ্ডসকল এইখিনি আছিল ভিডিওটোৰ বিষয়বস্তু তো যদিহে ভাল পাইছে লাইক কৰিব আৰু পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিওটো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ